পেঙেৰিত সন্তানহীন যুৱক কৰ্মসূত্ৰে ওলাই গৈ সন্তানহীন হৈ পৰিছে ২০ বছৰীয়া যুৱক সঞ্জয় গোৱালা। এক কৰুণ আৰু উদ্বেগজনক ঘটনাই জোকাৰি কৈছে পেঙেৰিৰ মোগং পথাৰ মাজুলী গাঁও। ঘৰৰ পৰা কৰ্মসূত্ৰে ওলাই যোৱাৰ পিছৰে পৰা সন্তানহীন হৈ পৰিছে পৱন গোৱালাৰ ২০ বছৰীয়া পুত্ৰ সঞ্জয় গোৱালা ওৰফে পচু। পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে যোৱা ২৬ মে'ত সঞ্জয়ে ঘৰৰ পৰা পেণ্ডেলৰ কাম কৰিবলৈ বুলি বৰডুমচাত থকা কৰ্মস্থলীলৈ ওলাই গৈছিল। কিন্তু তাৰ পিছৰে পৰা যুৱকজনৰ কোনো সংসূত্ৰ পোৱা নাই পৰিয়ালবৰ্গই। বৰ্তমানলৈকে যুৱকজন ঘৰলৈ উভতি নহাত গভীৰ চিন্তাত ভাঙি পৰিছে সমগ্ৰ পৰিয়ালটো। চকুলো টুকি ব্যাকুল হৈ পৰিছে দুৰ্ভগীয়া সঞ্জয় গোৱালাৰ পিতৃ-মাতৃ। নিৰুদ্দিষ্ট পুত্ৰৰ উদ্ধাৰৰ ক্ষেত্ৰত দুৰ্ভগীয়া পৰিয়ালটোৱে সুহৃদয় ৰাইজ তথা প্ৰশাসনৰ সহায় বিচাৰি প্ৰাৰ্থনা জনাইছে। যদি কোনো ব্যক্তিয়ে এই যুৱকজনক ক'ৰবাত প্ৰত্যক্ষ কৰে বা কিবা সন্ধান লাভ কৰে তেন্তে পলম নকৰি 6000591852 অথবা 8133819684 এই নম্বৰত যোগাযোগ কৰি অসহায় পৰিয়ালটিক সহায় কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছে।